তোমালোকৰ এদিনা এটা টপিক থাকি গৈছিলে পঢ়াবলে মই মোক ক্লাছত কোনোবাই দুজন মানে সুধিছিল যে এইটো কথা যে এক্সেপচনেল ইলেক্ট্ৰনিক কনফিগাৰেশ্যন দুটা আছে হে একেটা পৰীক্ষাত আহি থাকে আৰু মোষ্ট ইম্পৰ্টেণ্ট হয় কিছুমানে ইউনিট টেষ্টতো আহিছে বুলি কৈছিলে আৰু তোমালোকে চাবা ফাইনেল এক্সামতো আহিব পাৰে ক্ৰোমিয়াম আৰু কপাৰ ইহঁতৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন দুটা আমি নৰ্মেলি যিবিলাক ৰুল শিকিছো এতিয়ালৈকে সেই ৰুল মতে কৰিলে বেলেগ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন ওলায় কিন্তু আচলতে সিহঁতৰ আৰু এটা বেলেগ হয় কনফিগাৰেশ্যন কিয় হয় তাৰ ৰিজন কি হেতু পৰীক্ষাত আহিব পাৰে পৰীক্ষাত দুটা টাইপৰ কোৱেশ্চন আহিব পাৰে আইদাৰ এনেকৈ আহিব ৰাইট দ্য ইলেক্ট্ৰনিক কনফিগাৰেশ্যন অফ কপাৰ অৰ ক্ৰোমিয়াম এক নম্বৰ দিব বা সেকেন্ড এনেকৈ দিব পাৰে why this electronic configuration is different from like normal এনেকৈ দিব সো তেতিয়া তুমি ৰিজনটো লিখিব লাগিব কিয় হয় সো মই ইয়াতে নোটছ হিচাপে বনাই আনিছো তোমালোকে এটো লিখিব পাৰা মই তোমালোকক গ্ৰুপত দি দিম বাৰু চিন্তা কৰিব নালাগে মই বুজাই দিম ফাৰ্স্ট ইয়াত কি লিখা আছে এখিনি পা লিখিবা লিখিলে হা তোমালোকে নিজেও লিখি লবা it is well known that symmetry leads to stability মানে যে যিমানে আমাৰ symmetry থাকে যিমানে মানে সজাই থোৱা থাকে বস্তুবোৰ হিমানে বেছি ষ্টেবল হয় ইলেক্ট্ৰনিক কনফিগাৰেশ্যন thus the electronic configuration in which all orbitals of the same subshell কি কৈছে all orbital গুটেবিলাক orbital এবিলাকক কি বুলি কোৱা হয় এবিলাক এটা এটা orbital আৰু এই গুটেটো কি বুলি কোৱা হয় subshell অলৰেডি আমি ক্লাছত পঢ়ি আছো যেতিয়া এই গুটেবিলাক orbital either completely fill or exactly half fill হয় তেতিয়া বেছি ষ্টেবল হয় মানে এটা एग्जांपल দি মই বুজাই দিছো কোনটো বেছি ষ্টেবল তুমি কবা এনেকৈ এটা অৰবিটেল আছে এটো এটা আছে এটো এটা আছে কোনটো বেছি ষ্টেবল এটো বেছি ষ্টেবল হ'ব কিয় কাৰণ ইয়াৰ গুটেবিলাক অৰবিটেল ধুনিয়াকৈ সাজি আছে এটা এটা সবে পাই আছে কিন্তু ইয়াত এটা বাকি আছে ন এটো কাৰণে এটো ষ্টেবল নহয় বুজিলা এটোই কৈছে জোনবিলাক অৰবিটেলত সবতে আইদাৰ কমপ্লিটলি ফিল হৈ আছে মানে হয়তো গুটেবিলাকতে পাই আছে দুটা দুটাকে অর এক হাফ ফিল হৈ আছে সবে এটা এটা পাই আছে এবিলাক বেছি ষ্টেবল হয় বিকিয়ৰ কাৰণে বিকজ সিমেট্ৰিক্যাল ডিস্ট্ৰিবিউশন অফ ইলেক্ট্ৰন সবে এটা এটা পাইছে বা সবে দুটা দুটা পাইছে সিমেট্ৰিক্যাল ইলেক্ট্ৰনিক মানে ডিস্ট্ৰিবিউশনটো হৈ আছে হেতু কাৰণে আছে সেই বস্তুটোৱে লৈ ক্ৰোমিয়ামৰ আমি এটা চাম হা ক্ৰোমিয়ামৰ z = 24 হয় ক্ৰোমিয়াম z = 24 expected configuration কি হ'ব পাৰে expected আমি নরমালি যেনেকৈ কৰি আছো এটো হিসাবত কৰিলে কি হ'ব পাৰে সো 24 আছে মই কেনেকৈ কৰিব কৈছিলো পাহৰি গলে সাইডত ড্ৰ কৰি লবা ইয়াত দুটা থাকিব নেক্সটত কেটা থাকিব পিছত আনটা থাকিব পাৰে 1 2 3 4 5 6 7 8 আনটা হল 10টা হল আৰু 14টা বাকি আছে 14টাটো 3 নম্বৰত থাকিব যদি expected electronic configuration কি হ'ব 2.8.14 এনেকুৱা টাইপ আহিব ন ঠিক আছে সো কেনেকৈ কৰিম চাবা 1s2 ঠিক আছে সেকেন্ডত 2s আৰু 2p থাকে 2s2 2p6 10টা হল থাৰ্ডত কি থাকে 3s 3p 3d হল তাৰপিছত 4s তেনেকৈ থাকে কিন্তু এটা কথা আমি কি শিকিছিলো 3d আগত আহে নে 4s আগত আহে এনেকৈ যদি ইলেক্ট্ৰনিক কনফিগাৰেশ্যন আমি লিখি লিখি গৈ থাকো 3d টো আগত আহে নে 4s টো আগত আহে তোমালোকে এটা এনাৰ্জি প্ৰিন্সিপাল আছিল আফবাও এনাৰ্জি প্ৰিন্সিপাল আমি ক্লাছত পঢ়িছিলো 4s টো আগত আহে 4s ৰ এনাৰ্জি কম হয় 3d তকে একবাৰ ৰিভাইজ কৰি লবা যদি পাহৰি গলা এনেকৈ আহে গতিকে 3s ত দুটা দিলো কেটা হল 12টা আৰু 12টা লাগে 3p ত 6টা আহিব পাৰে কেটা হল 10টা 12টা 18টা আৰু 6টা লাগে ইয়াত দুটা আহিব পাৰে আৰু 4টা থাকিল ইয়াত আহিব এটো আমাৰ এক্সপেক্টেড ইলেক্ট্ৰনিক কনফিগাৰেশ্যন হয় আমি যেনেকৈ লিখো মানে হেনেকৈ হ'ব যেনেকৈ আমি ভাবো এতিয়া মই যদি এটো ইলেক্ট্ৰনিক কনফিগাৰেশ্যন লিখো 1s তাৰপিছত 2s 2p so 2p মানে 2px 2py 2pz তাৰপিছত 3s ঠিক তেনেকৈ 3p আহিব 3px 3py 3pz
থাকিব কাৰণ ইয়ালৈকে 6টা আছে তাৰপিছত 4s 4s ৰ দুটা 4s ৰ দুটা থাকিব এইবিলাক সব কমপ্লিটলি ফিল আপ হৈ থাকিব কাৰণ সবতে দুটা দুটা আছে ন আৰু 3d ত 4টা আছে সো আমাৰ 3d 3d কাৰণে কেটা অৰবিটেল পাবা 5টা হয় না d কাৰণে অৰবিটেল 5টা আছিল সবৰ মনত পেলোৱা যদি পাহৰি গলা এই গুটে কেটা 3d কাৰণে 3d ত 4টা ইলেক্ট্ৰন আছে সো এটা ইয়াত আহিব এটা ইয়াত আহিব এটা ইয়াত আহিব এটা ইয়াত আহিব 4টা এইবিলাক সব কমপ্লিট ফিল আপ হৈ থাকিব হা ইয়াত সবতে দুটা দুটা আছে মানে এইবিলাক সব ফিল আপ হৈ আছে এটো আমি নরমাল রুল মতে কৰিছো যোনটো আমি এতিয়ালৈকে পঢ়িছো হেতু মতে কৰিলে এনেকে আহে এতিয়া যদি তোমালোকে এটা বস্তু নোটিস কৰিছা 4s ত দুটা আহি গল কিন্তু এই 3d ত ইয়াত এটা ইয়াত এটা ইয়াত এটা ইয়াত এটা মানে সিমেট্ৰিক্যাল লাগা নাই বস্তুটো তোমালোকে নিজেও দেখাত চাবা বস্তুবিলাক যিমান বেছি ধুনিয়াকে সজাই থোৱা থাকে ইমান দেখি তোমালোকৰ ভাল লাগে ঠিক তেনেকে ইলেক্ট্ৰনৰ ক্ষেত্ৰতো যিমান বেছি ধুনিয়াকে বস্তুটো সাজি থাকে ইমান বেছি ষ্টেবল হয় এটা 3d ত যদি মই চাও 1 2 3 4 4টা এটো এটা খালি আছে মই যদি 4s পৰা এটা ইলেক্ট্ৰন আনি ইয়াত দি দিও তেতিয়া এটো দেখিব ধুনিয়া হৈ গল সবতে এটা এটা পাই গল মানে এক্স্যাক্টলি হাফ ফিল হৈ গল এক্স্যাক্টলি হাফ ফিল হৈ গল আৰু হাফ ফিল হৈ গল মানে ষ্টেবল হৈ গল তাৰ মানে 3d 3 আমি 4s পৰা এটা ইলেক্ট্ৰন 3d ত দি দিলো 4s1 3d5 এটো হৈ গল ক্ৰোমিয়ামৰ ইলেক্ট্ৰনিক কনফিগাৰেচন ঠিক আছে এতিয়া বুজি পালা কিয় হেতু হয় সো ক্ৰোমিয়ামৰ ইলেক্ট্ৰনিক কনফিগাৰেচন লিখিবা আহিলে কি লিখিবা এটো হল ক্ৰোমিয়ামৰ ইলেক্ট্ৰনিক কনফিগাৰেচন আৰু ডায়াগ্ৰামটো হল এটো ঠিক আছে এটো হল ৰিয়েলটো এক্সাক্ট ইলেক্ট্ৰনিক কনফিগাৰেচন of chromium সো সবে বুজি পাইছে কিয় হৈছে এটো ঠিক তেনেকে কপাৰৰো আছে কপাৰ এটা নেক্সট আমি কপাৰটো চাম হা সেম টাইপৰ হয় কপাৰ জেড কিমান হয় কপাৰৰ কাৰণে 29 সো আমি লিখি লিখি গৈ থাকো কি আহে কপাৰৰ কাৰণে 1s 2s 2p 3s 3p 3d 4s এনেকে লিখি গৈ আছো মোৰ ভুল হৈ গল পৰীক্ষাত তোমালোকে এনেকে ভুল কৰিবা কাৰণ 3d এর আগত 4s আহে তাৰপিছত 4p তেনেকুৱাকে আহিব এটা চাবা 4p নাহে গৈ 1s2 2s2 3p6 3s2 3p6 4s2 কিমান হল তো হিসাব কৰি 10টা 10 এ 2 12 12 এ 18 20টা হল আৰু 9টা লাগে ইয়াত 9টা দি দিব পাৰিম কাৰণ ইয়াত 10টা লৈকে আহিব পাৰে না এটো হৈ গল কনফিগাৰেচনটো এতিয়া আমি এখিনি লৈকে নিলিখিলে হল এখিনি লৈকে পুৰা কমপ্লিটলি ফিল আপে হৈ আছে 1 2 3 অৰ মানে সেল বিলাক একেটা লিখি চাও এটো ধৰা 4s আৰু 3d ৰ কাৰণে 5টা অৰবিটেল বুলি কৈছিলো মই d ৰ কাৰণে 5টা অৰবিটেল আহে ন 3d ইয়াত দুটা আছে আৰু ইয়াত 3d ত 9টা আছে আমি 9টা কেনেকে ফিল আপ কৰো ফাৰ্স্ট সবকে এটা এটা দিম এটো কোনটো ৰুল আছিল হান্স ৰুল এটা এটা দিলো তাৰপিছত আকৌ ইয়াৰ পৰা ষ্টাৰ্ট কৰিম 9টা হৈ গল এতিয়া চোৱা আকৌ কি হল গুটেকেটা অৰবিটেলে দুটা দুটা পালে ইলেক্ট্ৰন কিন্তু ই কাজিয়া কৰিব না ই কব মোক কিয় এটা দিলে বাকি কেটা দুটা দুটা দিছে মইতো এটাহে পালো গতিকে তেতিয়া কাজিয়া কৰিলে কি হয় এই তোমালোকৰ ফ্ৰেন্ডছৰ মাজত যদি কাজিয়া লাগে ষ্টেবিলিটি কি হয় কমি যায় তোমালোকৰ মাজত ষ্টেবল কমি যায় কাজিয়া ডেইলি হৈ থাকে ভাল কথা শেয়াৰ নহয় ঠিক তেনেকে ইয়াতো যদি ই কয় দিয়ে মই এটাহে ইলেক্ট্ৰন পালো মোক দুটা লাগে কাৰণ সবে দুটা দুটা পাইছে তো তেতিয়া কি হ'ব এই ইয়াৰ পৰা এটা ইলেক্ট্ৰন আকৌ ইয়াত দি দিম তেতিয়া কপাৰৰ আমাৰ ইলেক্ট্ৰনিক কনফিগাৰেচন 3s2 3p6 4s1 আৰু 3d10 এটো ইয়াত লিখা আছে এক্সাক্ট ইলেক্ট্ৰনিক কনফিগাৰেচনটো এটো লিখিবা কপাৰৰ কাৰণে
গতিকে আমি এইটো টপিক ইমানত শেষ কৰিছোঁ ইমানলৈকে আছিলে তোমালোকে যি ইয়াত যি দেখিছা মানে সেইখিনি লিখি ৰাখিবা মই যি ক'লোঁ আৰু মানে ৰিজনটো লিখিবা এই ৰিজনটো যে ফাৰ্ষ্ট পেজত আছিলে ন এইখিনি লিখিবা আৰু তাৰপিছত এক্সপেক্টেড ইলেক্ট্ৰনিক কনফিগাৰেশ্যনটো লিখিবা মই যেনেকৈ লিখিছোঁ তাৰপিছত ৰিয়েলটো লিখিবা ক্ৰমিয়ামৰ কাৰণেও কপাৰৰ কাৰণেও আৰু পৰীক্ষাত আহিলে কোনটো লিখিব লাগে এক্সপেক্টেডটো লিখি থৈ নাহিবা আকৌ ভুলত এক্সপেক্টেডটো লিখি থৈ আহিলে এনেই যাব যোনটো ৰিয়েল ইলেক্ট্ৰনিক কনফিগাৰেশ্যন মই শিকাইছোঁ সেইটো লিখি থৈ আহিবা যেতিয়া পৰীক্ষাত আহিলে আৰু ষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত ইমানতে খতম যিমান যি পঢ়াব আছিলে এটা বস্তুও এৰা নাই চব টপিক পঢ়াইছোঁ নেক্সট আমি চেপ্টাৰ 3 পঢ়াম তেতিয়া